প্ৰথম কোৱেশ্চন শংকৰদেৱে বঢ়াৰ পো বুলি কোনজনা শিষ্যক সম্বোধন কৰিছিল শংকৰদেৱে বঢ়াৰ পো বুলি কোনজনা শিষ্যক সম্বোধন কৰিছিল উত্তৰ মাধৱদেৱক বঢ়াৰ পো বুলি সম্বোধন কৰিছিল মনত ৰাখিব শংকৰদেৱে কোৱেশ্চন নম্বৰ 2 বঢ়াৰ পো কোন আছিল উত্তৰ মাধৱদেৱ আছিল মনত ৰাখিব মাধৱদেৱ আছিল বঢ়াৰ পো কোৱেশ্চন নম্বৰ 3 মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল উত্তৰ 1489 চনত মাধৱদেৱৰ জন্ম হৈছিল মনত ৰাখিব 1489 চনত কোৱেশ্চন নম্বৰ 4 আদিকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল আদিকাণ্ড ৰামায়ণ উত্তৰ মাধৱদেৱে আদিকাণ্ড ৰামায়ণ ৰচনা কৰিছিল কোৱেশ্চন নম্বৰ 5 মাধৱদেৱৰ জন্মস্থান ক'ত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰৰ অঞ্চলত মনত ৰাখিব কোৱেশ্চন নম্বৰ 6 মাধৱদেৱৰ পিতৃৰ নাম কি আছিল মাধৱদেৱৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি মনত ৰাখিব মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি আছিল মাধৱদেৱৰ পিতৃৰ নাম কোৱেশ্চন নম্বৰ 7 মাধৱদেৱৰ মাতৃৰ নাম কি আছিল উত্তৰ মনোৰমা আছিল মাধৱদেৱৰ মাতৃৰ নাম কোৱেশ্চন নম্বৰ 8 মাধৱদেৱৰ শিক্ষা গুৰুজনাৰ নাম কি আছিল মাধৱদেৱৰ শিক্ষা গুৰুজনাৰ নাম আপোনালোকে কমেন্ট কৰি জনাব কোৱেশ্চন নম্বৰ 9 মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল উত্তৰ 1596 খ্ৰীষ্টাব্দত কোৱেশ্চন নম্বৰ 10 মাধৱদেৱৰ মৃত্যু কোন স্থানত হৈছিল উত্তৰ কোচবিহাৰত মনত ৰাখিব কোচবিহাৰত মাধৱদেৱৰ মৃত্যু হৈছিল এটা শ্বেয়াৰ কৰিব অনুগ্ৰহ কৰি আৰু পেজটো ফলো কৰিব কোৱেশ্চন নম্বৰ 11 ৰাজসূয় কাব্য আৰু জন্ম ৰহস্য কাৰ ৰচনা উত্তৰ মাধৱদেৱৰ ৰচনা মনত ৰাখিব ৰাজসূয় কাব্য আৰু জন্ম ৰহস্য মাধৱদেৱৰ ৰচনা কোৱেশ্চন নম্বৰ 12 নামঘোষা কোনে ৰচনা কৰিছিল নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 13 মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি উত্তৰ নামঘোষা মনত ৰাখিব কোৱেশ্চন নম্বৰ 14 নামঘোষাৰ আন এটা নাম কি উত্তৰ হেজাৰী ঘোষা নামঘোষাৰ আন এটা নাম হেজাৰী ঘোষা কোৱেশ্চন নম্বৰ 15 ডক্টৰ বাণীকান্ত কাকতিয়ে নামঘোষাক কি আখ্যা দিছে উত্তৰ মহাপ্ৰস্থানিক গীত মনত ৰাখিব মহাপ্ৰস্থানিক গীত আখ্যা দিছে নামঘোষাক ডক্টৰ বাণীকান্ত কাকতিয়ে কোৱেশ্চন নম্বৰ 16 নামঘোষাত কিমানটা ঘোষা আছে নামঘোষাত কিমানটা ঘোষা আছে উত্তৰ 1000 ঘোষা আছে মনত ৰাখিব নামঘোষাত 1000 ঘোষা আছে কোৱেশ্চন নম্বৰ 17 মাধৱদেৱৰ নাট কেইখনৰ নাম লিখা
মাধৱদেৱৰ নাট কেইখনৰ নাম হ'ল অৰ্জুন ভঞ্জন, চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা আৰু ভজন বিহাৰ। মাধৱদেৱৰ নাট এইকেইখন মনত ৰাখিব। Question number 18. অৰ্জুন ভঞ্জন নাটৰ আন এটা নাম কি আছিল? অৰ্জুন ভঞ্জন নাটৰ আন এটা নাম কি আছিল? উত্তৰ দধি মথন। দধি মথন মনত ৰাখিব, দধি মথন। Question number 19. অৰ্জুন ভঞ্জন নাটৰ মূল কি? অৰ্জুন ভঞ্জন নাটৰ মূল কি? উত্তৰ ভাগৱত পুৰাণ মনত ৰাখিব, ভাগৱত পুৰাণ। Question number 20. মাধৱদেৱৰ অৰ্জুন ভঞ্জন নাটৰ বাহিৰে বাকী কেইখন নাটক কি বোলা হৈছে? মাধৱদেৱৰ অৰ্জুন ভঞ্জন নাটৰ বাহিৰে বাকী কেইখন নাটক কি বোলা হৈছে? উত্তৰ ঝুমুৰা। ঝুমুৰা বোলা হৈছে মনত ৰাখিব, ঝুমুৰা। Question number 21. মাধৱদেৱৰ ঝুমুৰাসমূহৰ মূল কি? মাধৱদেৱৰ ঝুমুৰাসমূহৰ মূল কি? উত্তৰ কৃষ্ণ কৰ্ণামৃত মনত ৰাখিব, কৃষ্ণ কৰ্ণামৃত। Question number 22. ভূষণ হৰণ কাৰ ৰচনা? ভূষণ হৰণ কাৰ ৰচনা? ভূষণ হৰণ কাৰ ৰচনা? উত্তৰ মাধৱদেৱৰ ৰচনা মনত ৰাখিব, মাধৱদেৱৰ ৰচনা হ'ল ভূষণ হৰণ। Question number 23. মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান? মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান? কিমান মাধৱদেৱৰ বৰগীতৰ সংখ্যা? উত্তৰ 157টা। 157টা, 157 মনত ৰাখিব। Question number 24. মাধৱদেৱৰ তেজৰে কমলাপতি শীৰ্ষক বৰগীতটি কি বিষয়ক? মাধৱদেৱৰ তেজৰে কমলাপতি শীৰ্ষক বৰগীতটি কি বিষয়ক? উত্তৰ জাগন বা জাগৰণ মনত ৰাখিব, জাগন বা জাগৰণ। Question number 25. মাধৱদেৱৰ একমাত্ৰ কাব্যখনৰ নাম কি? মাধৱদেৱৰ একমাত্ৰ কাব্যখনৰ নাম কি? মাধৱদেৱৰ একমাত্ৰ কাব্যখনৰ নাম হ'ল ৰাজহৈ কাব্য মনত ৰাখিব, ৰাজহৈ কাব্য। ৰাজহৈ কাব্য। Question number 26. মাধৱদেৱৰ ৰাজহৈ কাব্যখন কোন শ্ৰেণীৰ ৰচনাৰ ভিতৰত পৰে? মাধৱদেৱৰ ৰাজহৈ কাব্যখন কোন শ্ৰেণীৰ ৰচনাৰ ভিতৰত পৰে? উত্তৰ আখ্যানমূলক মনত ৰাখিব, আখ্যানমূলক। এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো অনুগ্ৰহ কৰি। Question number 27. মাধৱদেৱে কোনখন পুথি চিলাৰায়ৰ পত্নী ৰাণী ভুৱনেশ্বৰীৰ আদেশত ৰচনা কৰিছিল? উত্তৰ ৰাজহৈ কাব্য, ৰাজহৈ কাব্য। উত্তৰ ৰাজহৈ কাব্য মনত ৰাখিব। Question number 28. ভক্তি ৰত্নাৱলী আৰু নাম মালিকা কাৰ ৰচনা? ভক্তি ৰত্নাৱলী আৰু নাম মালিকা কাৰ ৰচনা? ভক্তি ৰত্নাৱলী আৰু নাম মালিকা মাধৱদেৱৰ ৰচনা মনত ৰাখিব, মাধৱদেৱৰ ৰচনা ভক্তি ৰত্নাৱলী আৰু নাম মালিকা। Question number 29. ভাগৱত পুৰাণত কিমানটা স্কন্ধ আছে? ভাগৱত পুৰাণত কিমানটা স্কন্ধ আছে? কিমানটা স্কন্ধ আছে ভাগৱত পুৰাণত? উত্তৰ 12টা। 12টা আছে মনত ৰাখিব, ভাগৱত পুৰাণত 12টা স্কন্ধ আছে। লাষ্ট question. Question number 30. অসমীয়া সাহিত্যত কিমানটা বৰগীত প্ৰচলিত হৈ আছে? অসমীয়া সাহিত্যত কিমানটা বৰগীত প্ৰচলিত হৈ আছে? ইম্পৰ্টেণ্ট হয় মনত ৰাখিব। আজি 30টা কুৱেশ্যন আলোচনা কৰিলোঁ। উত্তৰ কি হ'ব? 191টা। চ' ভিডিঅ'টো চাই কেনেকুৱা